12 ফেব্ৰুৱাৰীৰ দিনা মাজুলী জিলা সংহত আয়ুক্ত কাৰ্যালয়টো আমাৰ সকলোৰে প্ৰিয় কৰ্মদক্ষ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে শুভ উদ্বোধন কৰিছিলে। তাৰ আগত আমি তেখেতৰ হয়তো এটা বকুল পুলি ৰোপণ কৰাইছিলোঁ। এয়াও আছে হিমন্ত বিশ্ব শৰ্মাৰ ফেন ক্লাবৰ সন্মানীয় সম্পাদক পাপুল শইকীয়া। তাৰপিছত সেই ৰুই থাকোঁতেই মই ছাৰক কৈছিলোঁ যে ছাৰ নতুনকৈ নৱনিৰ্মিত ওচৰতে পৰিবহণ বিষয়াৰ কাৰ্যালয়, কালচাৰেল ইউনিভাৰ্চিটি সেইবিলাকত আমি গছপুলি ৰোপণ কৰিম। গতিকে আজি নিজে ভাল লাগিছে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক দিয়া প্ৰতিশ্ৰুতি আজি ৰক্ষা কৰিবলৈ পায়। আৰু আজি কমলাবাৰীৰ সন্মানীয় তথা মাজুলীৰে সন্মানীয় সকলো ব্যক্তিকে আমন্ত্ৰণ কৰিলোঁ। আব্দুল ৰজক ছাৰে মোক ক'লে ইয়াতে পুলি কেইটামান ৰুব লাগে। মই কিমানটা ৰুব লাগে সুধিলোঁ, তেওঁ ক'লে 15টামান। গতিকে ইয়াতে 15টা নহয়, মই এটা বেছিকৈ বহাই আনিছিলোঁ। আজি ইয়াত 16টা ৰোপণ কৰি এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে মই অত্যন্ত ভাল লাগিছে, অত্যন্ত আহ্লাদিত হৈছোঁ। গতিকে সেয়াই আৰু। কিমান দিনৰ পৰা কৰি আছে? মই তোমাৰ 90 দশকৰ পৰা গছপুলি ৰুইছোঁ। 90 একদম কমপ্লিট 90 দশক মানে তোমালোকে চালে গম পাবা। 1987 চনত মই কমলাবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত চাকৰিত যোগদান কৰিলোঁ। চাকৰিত যোগদান কৰাৰ পিছতে তাৰ আগতে এইফালে বিদ্যালয় এইফালে এটা চিগা আছিলে। চিগাটো আমাৰ সুদৰ্শন ঠাকুৰৰ সেইখিনি চিগাটোৱে গোটেই স্কুলৰ ফ্ৰণ্টত বালি পেলাই দিছিলে। মোৰ অতি শ্ৰদ্ধাৰ মানে সন্মানীয় বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী প্ৰয়াত মৃদুলা কাকতি হাজৰিকা, মোৰ শ্ৰদ্ধাৰ নবৌ, তেওঁ মোক কৈছিলে ইয়াতে গছপুলি কেইটামান ৰুব লাগে। তেওঁৰ কথা মানি তেওঁৰ আদেশ তথা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ এজন কৰ্মচাৰী বিপুল বৰা, তেওঁৰ নাম ল'বই লাগিব, সি নোহোৱাহেঁতেন নোৱাৰিলোঁ সম্ভৱ দেই। তেতিয়াৰ পৰা এতিয়া গছ ইমান ডাঙৰ হ'ল। মই সেইটো এদিন কৰিম তোমালোকক আনি পেলাই। এতিয়ালৈকে বৰ্তমানলৈকে আপুনি কিমান? সেইটোহে সমস্যা হৈছে। এতিয়া মোক বহুতে সোধে, এনেই মিছা সংখ্যা এটা দিবলৈ মই খুব বেয়া পাওঁ। গতিকে 90 দশকৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? গতিকেতো মই 36 বছৰ ৰুই আছোঁ। তোমালোকে অনুমান কৰা। যোৱা মোৰ দিনা যোৱা বছৰ মোৰ উপজা দিনত 62টা গছপুলি উপহাৰ দিছোঁ। তাৰ মাজে মাজে মোৰ ছ'চিয়েল মিডিয়াত আছে গছপুলি উপহাৰ দি থাকোঁ। আৰু মাজুলীৰ বিভিন্ন সন্মানীয় অনুষ্ঠানত মোক গছপুলি ৰোপণ কৰিবলৈ আমন্ত্ৰণ জনায়। আৰু আমন্ত্ৰণ জনালেই কয় মই নেটে আৰু পুলিয়ে কিন্তু মইহে লৈ যাম। আৰু পুলি এটা ৰুলে নহ'ব কিন্তু, বুজানে কথাটো। মোক তোমাৰ ৰাওনাপাৰালৈ নিমন্ত্ৰণ কৰিছে, তেতিয়া মই ক'লোঁ এটা পুলি নহ'ব, তাত 7টা ৰোপণ কৰা হ'ল। ফুলনিলৈ মাতিছে, মোৰ নামটো মই বোলো নহ'ব, আপোনালোকে আৰু কেইজনমান সন্মানীয় ব্যক্তিক হেৰি কৰক, তাত 6টা। গতিকে মই পুলি এটা ৰোৱাতে কথা নহয়, মোৰ মনটো হ'ল মানে এটা কেনেকৈ ধৰাখন সেউজীয়া কৰিব পাৰোঁ। ইয়াৰ পিছতো মোৰ কাৰ্যসূচী আছে, তোমালোকক মাতিম এইখন ফিল্ডত, তাত 32টা আকৌ পৰা আৰু কৰি যাম। গতিকে সংখ্যাটো মই মিছা তথ্য কেতিয়াও নিদিওঁ। কিন্তু বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই 86টা ৰোপণ কৰিছোঁ মাজুলীৰ বিভিন্ন জেগাত। আৰু তোমাৰ তাৰ আগদিনা 74টা মানে উপহাৰ দিছোঁ। কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব দেই। এইবাৰ মই বিশ্বনাথ চাৰিআলিৰ পৰা তাৰ ৰেঞ্জাৰ মহোদয়ে মোক প্ৰায় পুলি 100 দি পঠিয়াইছিলে, বুজানে কথাটো। তেখেতৰ নামটো এইবাৰ বিশ্ব পৰিৱেশ দিৱস বিশ্বনাথ চাৰিআলিৰ পুলিয়েহে মই উদযাপন কৰিলোঁ, বুজি পাইছানে। কিন্তু বাদ বাকী চব মই কিনা আৰু জীৱনত প্ৰথম সেই তেনেকৈ আনিছোঁ দেই। তাৰ আগৰখিনি তোমাৰ বেলেগ আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।